আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মাণিক বৰাৰ উপন্যাস বৈৰাগী বিহংগৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে অৱনী বৰাই। প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক বৈৰাগী বিহংগ। মৃত্যু অৱধাৰিত। প্ৰবহমান জীৱজগতৰ আতংক আৰু ৰহস্য মিশ্ৰিত মৃত্যু এক কৰুণ জ্যোতি। পৃথিৱীৰ ক'তো এনে গোপন স্থান নাই য'ত মৃত্যুৰ পৰা সাৰি থাকিব পাৰি। সেই জীৱন বিষণ্ণ। হয়তো এই বিষণ্ণতাই আনন্দৰ জন্মদায়িনী মাতৃ। জীৱনৰ জ্যোতি আছে বাবেই উজ্জ্বল, অমৰত্বৰ কোনো উজ্জ্বলতা নাই। যিটো বৃদ্ধ শগুনে স্মৰণ কৰিছিল সেই জটায়ু ভাতৃ পক্ষীপ্ৰৱৰক আদি পুৰুষ বুলি, তেওঁ মৃত্যুৰ অন্ধকাৰ গহ্বৰত সোমাই পৰিল। যেনেকৈ এক অতি প্ৰাচীন সমাজৰ কোলাহল এদিন নিস্তব্ধ হৈ যায়। আমি দেখি আহিলোঁ নগা পৰ্বতৰ নামনিত চৰাইদেউৰ ৰজা মৈদাম। যি অসম স্বৰ্গদেৱে এদিন হাতত হেংদাং লৈ এজনৰ মূৰ কাটি শিঙৰি ঘৰত উঠিছিল, সেই স্বৰ্গদেউসকল এতিয়া মৈদামৰ তলত মৃত্যুগৰ্ভত চিৰনিদ্ৰিত। নামনিৰ সদ হোৱা পানী এতিয়াও শুকোৱা নাই। দিখৌৰ পাৰৰ গড়গাঁও ৰাজকাৰেঙত এতিয়া মৈদামৰ নিস্তব্ধতা। জয়সাগৰৰ বিশাল পুখুৰীৰ পাৰত আমি জিৰণি লৈছিলোঁ। ৰংগনাথ দৌল এতিয়াও একেঠাইতে আছে। ৰংগনাথে বাৰু এতিয়া কি ৰং চাইছে? একোজোপা বুঢ়া আহঁতৰ দৰে তলাতল, ৰংঘৰ, জয়দৌল আৰু বিভিন্ন পুৰাতন চিহ্ন বিস্তৃত হৈ পৰি আছে। জয়সাগৰৰ পূব পাৰত আধুনিক মহাবিদ্যালয় গঢ় লৈ উঠিছে। অংকুৰিত নতুন সমাজৰ পদধ্বনি। নামডাঙৰ শিলৰ সাঁকো পাৰ হৈ গৌৰীসাগৰ দেখিলোঁ। সেই একেই পুৰাতন নিস্তব্ধতা। এনেদৰেই মৃত্যু পক্ষীয়ে অন্ধকাৰ ডেউকা কোবাই জীৱনৰ পিছে পিছে উৰে আৰু জীৱই মৃত্যুৰ পৰা পৰিত্ৰাণ পাবলৈ আকুল হৈ মাতৃস্বৰূপিণী প্ৰকৃতি গৰ্ভত সোমাই ৰূপান্তৰৰ মাজেৰে পুনৰ জন্ম ল'বলৈ কৰুণ প্ৰয়াস কৰে। যৌন আবেদন, প্ৰজনন জীৱনৰ বিষণ্ণতাৰ নামান্তৰ মাত্ৰ। মৃত্যুৰ পৰা পৰিত্ৰাণ পোৱাৰ কৰুণ প্ৰয়াস। মৃত্যুৱে প্ৰাণীজগতক আহ্বান কৰে জন্মৰ বাবে। সেই যে বৃদ্ধ শগুনটোৰ মৃত্যুৱে আমাৰ যাযাবৰী পক্ষীদললৈ বিষণ্ণতা নমাই আহিছিল, সেই বিষণ্ণতাই আমাৰ পক্ষীদলৰ বহুতৰ অন্তৰত কৰুণ গীত প্ৰতিধ্বনিত কৰিলে। সংগীক আহ্বান কৰি দলৰ বহুতেই বাস সাজি ঠায়ে ঠায়ে ৰৈ গ'ল। সিহঁতে কণী পাৰি পোৱালি জগাব, তাৰ পাছত আকৌ ঘূৰি যাব। আমাৰ দলটো এতিয়া সৰু হৈ পৰিছে। পুনৰ আমি ব্ৰহ্মপুত্ৰৰ বক্ষলৈ ঘূৰি আহিলোঁ। দিচাং নৈ আহি য'ত ব্ৰহ্মপুত্ৰৰ লগ লাগিছে, তাৰে পূব পাৰত এখন ডাঠ জংঘলৰ অৰণ্য। পশ্চিম পাৰত এখন পিটনি। পিটনিখনত ৰঙা ঠোঁটৰ নীলা নীলা কামচৰাইবোৰে পোৱালি জগাইছে। সৰু বৰ অসংখ্য কামচৰায়ে এতিয়া পিটনিখনত কোটকোটাই ফুৰিছে। তাৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে মিচিংসকলৰ চাংঘৰবোৰ। চাঙৰ সন্মুখৰ মুকলি ঠাইত এতিয়া মিচিং শিশুবোৰে গাহৰি আৰু কুকুৰাবোৰৰ লগত খেলি ফুৰিছে। কেতিয়াবা সিহঁত গৈ চোতালত ধান জাৰি থকা বা উৰালত ধান খুন্দি থকা গাভৰু বোৱাৰীবোৰক আমনি কৰিছে। টুপটুপীয়া ৰঙা মুখৰ যুৱতীবোৰে ওপৰদি উৰি যোৱা যাযাবৰ পক্ষীদললৈ ভেলেঙি হৰিণীৰ দৰে মূৰ তুলি চাইছে। সিহঁতৰ সুঠাম মুখত শেষ সূৰ্যৰ পোহৰ উজ্জ্বল হৈ পৰিছে। মিচিং গাঁৱৰ মাজে মাজে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আমি এতিয়া সূৰ্যৰ ফালে মুখ কৰি গৈ আছোঁ। কেতিয়াবা আমি ওপৰৰ পৰাই শুনিছোঁ ঝাওবনৰ মাজে মাজে মহৰ পিঠিত উঠি ঘৰলৈ ঘূৰি অহা মিচিং যুৱকৰ ঐনিতমৰ আৱেগ মধুৰ মিঠা সুৰ।
কেতিয়াবা আকৌ দেখিছোঁ হাঁহি খিকিন্দালিৰে এজাক কিশোৰে নদীৰ পানীৰ মাজলৈ সাঁতুৰি গৈছে, যুৱতীবোৰে পানী আনিবলৈ গৈ ইজনীয়ে সিজনীলৈ পানী ছটিয়াইছে। প্ৰকৃতিৰ লগত একেলগে ডাঙৰ হোৱা এইবোৰ মানুহে যেন জীৱনক বৰ আপোন কৰি পাইছে। এইবোৰ মানুহ যেন নিতম ঐনিতমৰ চন্দত বন্ধা। সুৰ ইয়াত অন্তৰ, মন ইয়াত উৰ্বৰ আৰু ব্ৰহ্মপুত্ৰ ইয়াত বিশাল। বৈৰাগী মামা, চোৱাচোন, তিনিফালে আগুৰি ৰখা চাপৰিটোৰ মাজত এটা চাৰিকোণীয়া গড়, তাৰ মাজত আকৌ এটা সৰু গড়, সৰু গড়টোৰ ভিতৰত এটা ওখ ভেটি, অলপ আঁতৰতে এটা পুখুৰী আৰু পাৰত এটা কবৰ। আমি এতিয়া দিখৌমুখ পাইছোহি। এইটো হ'ল সৰাগুৰি চাপৰি, হজৰত আজান পীৰৰ দৰগাহ। মই ক'লো। আজান পীৰ আকৌ ক'ত? কোনোবা এটাই প্ৰশ্ন কৰিলে। ব'লা, আমি সৌ ডাঙৰ ঔগছজোপাত বহি লওঁগৈ, তাতে সকলো কম। কবৰৰ পৰা 50 হাতমান দূৰতে থকা ঔগছজোপাত আমি জাক পাতি পৰিলোগৈ। বেলি তেতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যাব খুজিছিল। চাৰিওফালৰ ধাননি পথাৰ এতিয়া প্ৰায় শূন্য। পথাৰৰ মাজে মাজে দৰগাহলৈ আহিব পৰা দুটামান বাট ওলাইছে। আজান পীৰ আছিল এজন মুছলমান সাধক। তেওঁ ৰচনা কৰা অনেক জিকিৰ এতিয়া মানুহৰ মুখে মুখে। এই সৰাগুৰি চাপৰিয়া আছিল তেওঁৰ আশ্ৰম। ৰজাৰ আক্ৰোশত পৰি তেওঁ চকু হেৰুৱাইছিল আৰু এই নিজান স্থানত আহি আশ্ৰম পাতিব লগা হৈছিল। সেই ওখ কবৰটোৱেই তেওঁৰ সমাধি। 17 শতিকাৰ প্ৰথম ভাগতেই শিৱসাগৰলৈ 4জন পীৰ বা ফকীৰ আহিছিল। খন্দকাৰ পীৰ, আজান পীৰ, নবী পীৰ আৰু বান্দৰ পীৰ। বান্দৰ পীৰ? এইজন পীৰ সদায় হাবি বননিৰ মাজত আছিল বাবেই তেওঁক মানুহে বান্দৰ পীৰ বুলিছিল। তেওঁ কলৈ গ'ল মানুহে সন্ধান নাপালে। খন্দকাৰ পীৰৰ আশ্ৰম আমি আহোঁতে বাটত এৰি থৈ আহিছোঁ দিলিহী নৈৰ পাৰত। মই ক'লো। লাহে লাহে দৰগাহৰ সমাধিৰ ওপৰত অন্ধকাৰ নামি আহিছিল। গোটেই অঞ্চল নিজান পৰি আহিছিল। মাথো বাজি আছিল পুৰাতন কোনো এক শতিকাৰ ভগ্ন সুৰ। দিখৌৰ মুখৰ পৰা লুইতেৰে উজাই গৈ মাজুলীৰ উত্তৰ পূবত হালধিবাৰী ঘাটত আমি যেতিয়া উঠিলোহি, তেতিয়া ঘাটৰ পানীত ভালকৈ পোহৰ পৰিছে। দিচাংমুখলৈ যাব লগা লাঞ্চখন এনেই ঘাটত লাগি আছে। পাৰৰ চাহ দোকান এখনত তেতিয়া চৌকাত জুই জ্বলাইছে। অলপ পাছতেই পাৰঘাটত যাত্ৰী আহি ভৰি পৰিবহি। মাহ, সৰিয়হ, মাছ, গাখীৰ বজাই কৰি লাঞ্চখন দলডোপ হেন্দলডোপ কৰি লুইতৰ পানীত ভাঁহি উঠিব। আনহাতে দিচাংমুখত বেপাৰীবোৰ ৰৈ থাকিব লাঞ্চখন যোৱালৈ চাই। হালধিবাৰী ঘাটত লাঞ্চ গৈ পালেই সিহঁত ব্যস্ত হৈ পৰিব। মাজুলীৰ উত্তৰ পূব অঞ্চল মিচিংসকলৰ প্ৰধান বাসস্থান। হালধিবাৰী ঘাটৰ পৰা অবনৰী বা সোৱণশিৰি পাৰলৈকে মিচিংসকলৰ বেছ উন্নত সৰু বৰ গাঁৱৰে ভৰা। 1950 চনৰ বৰ ভূঁইকঁপৰ সময়লৈকে এই অঞ্চলৰ পৰা অমিচিং ব্যৱসায়ীসকলে কম দামতে মাছ, গাখীৰ, কুকুৰা, গাহৰি, মাহ, সৰিয়হ, ধান চাউল আদি কিনি নি চহৰত চৰা দামত বিকি ব্যৱসায় চলাইছিল। এতিয়া এই অঞ্চলৰ ব্যৱসায় মিচিংসকলৰ দখলতেই বুলিব পাৰি। এই অঞ্চলটোৰ অৰণ্য অঞ্চলত এসময়ত ৰাজপুৰুষসকলে আহি মৃগয়া উপভোগ কৰিছিল। আহোম ৰজাৰ বিখ্যাত ৰাণী ফুলেশ্বৰী কুঁৱৰী আছিল এই অঞ্চলৰ জীয়াৰী। তই নিজে নকওঁ কিয়? এঠিঙীয়াটোৱে ধনেশটোলৈ চাই কোৱা দেখি মই সুধিলোঁ, কি হল? ই ক'বলৈ লাজ কৰিছে। এঠিঙীয়াটোৱে ক'লে, তয়ে কচোন। ই বোলে সিহঁতৰ বংশৰ চৰাইবোৰ চাই আহিব খোজে। সেইটো কথা। লাজ কৰিবলৈ কিটো আছে? ঠিক আছে, তহঁত কোন যাৱ ধনেশটোৰ লগত হাৰমতিৰ পৰা ঘূৰি আহগৈ। মই তহঁতলৈ জেংৰাই মুখত অপেক্ষা কৰিম। বৈৰাগী মামা, তুমিও ওলোৱা। ধনেশটোৱে ক'লে, নাই, মই এইবাৰ নাযাওঁ। ৰতনপুৰখন এইবাৰ চাই যাম। ৰতনপুৰতনো কি আছে? হলৌটোৱে সুধিলে।
ৰতনপুৰত কি আছে? বহুতো কিংবদন্তিৰে ভৰা ৰতনপুৰ। গোটেইজাক আহি উবুৰি খাই পৰিলহি। শুনতে তেওঁলে, এসময়ত আৰিমত্ত নামেৰে এইখন দেশত এজন বিখ্যাত ৰজা আছিল। আৰিমত্তৰ পিতৃহত্যা আৰু মাতৃৰ ব্ৰহ্মপুত্ৰৰ লগত প্ৰণয় হোৱাৰ কাহিনীৰ ওপৰত এই উপত্যকা ভূমিৰ সৰ্বত্ৰ বহুতো কিংবদন্তি প্ৰচলন হৈ আছে। ৰতনপুৰত সেই আৰিমত্ত ৰজাৰ পিতৃ ৰামচন্দ্ৰৰ ৰাজধানী আছিল বুলি স্থানীয় প্ৰবাদ বহুদিন ধৰি চলি আহিছে। আন এটি কিংবদন্তিৰ মতে প্ৰতাপী চুতীয়া ৰজা ৰত্নধ্বজৰ ৰাজধানী আছিল এই ৰতনপুৰ। জনপ্ৰবাদ মতে ৰত্নধ্বজৰ মাতৃ ৰূপৱতীৰ ৰূপত আসক্ত হৈ কুবেৰে তেওঁৰ স্বামীৰ ৰূপ ধৰি প্ৰণয় কৰে। ফলত ৰত্নধ্বজৰ জন্ম হয়। কুবেৰে পুত্ৰক দান কৰে ঢাল, তৰোৱাল, বৰ্ষা আৰু এটা সোণৰ মেকুৰী। একেজোপা গছৰ তলত পোৱা কুবেৰৰ দান, এই সম্পদৰ বাবে এসময়ত ৰত্নধ্বজ প্ৰতাপী ৰজা হৈ উঠে। ৰতনপুৰ এতিয়া এখন মিচিং গাঁও। ওচৰতে থকা ৰূপহী বিল ৰূপৱতীৰ কাহিনীৰে শেষ চিহ্ন বুলি স্থানীয় মানুহে ভাবে। কিম্বদন্তীৰ কথা শুনি শুনি গোটেইজাক চৰাই তন্ময় হৈ পৰিল। সিহঁতে হাৰমতিলৈ যোৱাৰ কথা পাহৰিয়ে গ'ল। কি হ'ল? তহঁতে দেখোন হাৰমতিলৈ যোৱাৰ কথা পাহৰিয়ে গলি। মই নাযাওঁ। মোৰ কথা শুনি হলৌটোৱে ক'লে। ধনেশটোৰ লগত ময়ো যামনে বৈৰাগী মামা? যাৰ যাৰ যাবৰ মন আছে যা। বাকীবোৰ মোৰ লগত ৰতনপুৰ হৈ জেংৰাই মুখলৈ যাব পাৰিবি। মই কোৱাৰ লগে লগে ধনেশটো, তেতুনটো আৰু কিছুমান পক্ষী উত্তৰলৈ উৰা মাৰিলে। আমি আহি পোৱাৰ আগতেই আহি পোৱা বহুতো যাযাবৰী পক্ষীৰে এতিয়া মাজুলীৰ নৈ বিল ভৰি পৰিছে। গছ বন ডোবাৰ মাজত সিহঁতৰ কলকলনিত এতিয়া মাজুলী মুখৰ হৈ পৰিছে। বহল বহল পানীৰ ডোবা বিল নদীৰে ভৰি থকা মনোৰম মাজুলী অঞ্চল, দূৰ দূৰণিৰ বিভিন্ন প্ৰজাতিৰ পক্ষী নিবাস। প্ৰকৃতিৰ সুন্দৰ দৃশ্যেৰে ভৰা মাজুলী এতিয়া লক্ষ লক্ষ পক্ষীয়ে কৰি তুলিছে বিনন্দিয়া। 929 বৰ্গ কিলোমিটাৰৰ এইটো পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী। ব্ৰহ্মপুত্ৰৰ বক্ষত মাজুলী অসমৰ কেন্দ্ৰস্বৰূপ। এই কেন্দ্ৰ দেহৰ, এই কেন্দ্ৰ অসমৰ সাংস্কৃতিক জীৱনৰ। শুনা যায় ৰজা জয়ধ্বজ সিংহৰ দিনৰ পৰা এই বৃহত্তম নদীদ্বীপৰ সৃষ্টি। ব্ৰহ্মপুত্ৰ তেতিয়া উত্তৰেদি বৈ গৈছিল। দিহিং আৰু দিখৌ নদী গৈ কাজিৰঙা অৰণ্যৰ ওচৰত ব্ৰহ্মপুত্ৰত লগ লাগিছিল। জয়ধ্বজ সিংহ ৰজাৰ দিনত দিহিং নদীয়ে হঠাৎ মাজভাগতে ব্ৰহ্মপুত্ৰৰ লগ লগাত এই মাজুলীৰ সৃষ্টি হয়। মাজুলীৰ স্থলভাগ সেই সময়ত যোৰহাট মহকুমাৰ লগত আছিল। পুৰণি দিখৌ নদীৰ চিন এতিয়াও মাজুলী বক্ষত তুনি নদীৰূপে পোৱা যায়। মাজুলীৰ নদীকাষৰীয়া গাঁওসমূহত মিচিং সম্প্ৰদায়ৰ লোক আৰু ভিতৰ ভাগত বিভিন্ন সম্প্ৰদায়ৰ কৃষিজীৱী লোকসকল এক শ্যামল পৰিৱেশৰ মাজত বসবাস কৰি আছে। এই অঞ্চলৰ ভিতৰতেই অসংখ্য সৰু বৰ সত্ৰসমূহে অসম সংস্কৃতিৰ সমস্ত সম্ভাৰ সংৰক্ষণ কৰি আহিছে। নদীকাষৰীয়া অঞ্চলত যেনেকৈ মিচিং গীতৰ সুৰ বাজে, মাজভাগত তেনেকৈ সত্ৰীয়া সংস্কৃতিৰ গীত বাদ্য নৃত্যৰ চন্দিত কোলাহলে শ্যামল বনভূমিত এক গন্ধৰ্বলোকৰ পৰিৱেশ নমাই আনে। অবনৰী বিল্লাম, সোৱণশিৰিৰ পাৰৰ খেৰকটীয়া সুঁতি, জেংৰাই আৰু সোৱণশিৰি, এই তিনিখন নৈৰ সংগমস্থলত জেংৰাই মুখ। ৰতনপুৰৰ ৰূপহী বিলৰ প্ৰাকৃতিক সৌন্দৰ্যৰাজিৰ মাজত দুদিন বিচৰণ কৰি যেতিয়া আমি জেংৰাই মুখ পালোহি, তেতিয়াও সন্ধিয়া লগা নাছিল। অলপ দূৰত সোৱণশিৰিৰ ফটিকধাৰা ৰতোৱাল বেলিৰ আভাত চিকমিক কৰিছিল। এই নদীতে বোলে এদিন পাৰ্বতীয়ে স্নান কৰি পাৰলৈ উঠি আহোঁতে
তেওঁৰ দেহত লাগি অহা স্বৰ্ণকণাবোৰত সূৰ্যৰ পোহৰ পৰি এক উজ্জ্বল জ্যোতি বিয়পাই তুলিছিল চৌদিশে। সেই স্বৰ্ণশ্ৰী আজিৰ সোৱণশিৰি। স্বৰ্ণশ্ৰীৰ পাৰৰ মিচিং গাঁওবোৰত এতিয়া চাংগৰবোৰৰ সন্মুখত পাতি লোৱা তাঁতশালবোৰত গাভৰুহঁতে মিৰিজিম বা এৰীৰ চেলেংখনৰ বাকী থকা অংশখিনি শেষ কৰিবলৈ ঘন ঘনকৈ মাকো মাৰিছে। আহাৰ বিচাৰি গাহৰি আৰু কুকুৰাবোৰে কোট কোটকৈ চাঙৰ তললৈ সোমাই আহিছে। জেংৰাইমুখ তিনিআলিত এতিয়া বজাৰ বহিছে। মই সদায় কওঁ নহয়, ইহঁত দুটা একেলগে যাবলৈ দিব নালাগে। ক'ত বা কি গণ্ডগোল লগাইছে, কি ঠিক? খঙালটোৱে ভোৰ ভৰাবলৈ ধৰিলে। এৰা, সিহঁত পাবহি লাগিছিল, মই ক'লো। ধনেশটোৰ দিগদাৰী একো নাই। এই এঠেঙীয়া তেতুনটোহে বৰ দন্দুৰা। ক'ত কি কৰি ফুৰে ঠিক নাই। হলৌটোই ক'লে। ৰাতিৰ ভিতৰত আহি নাপালে আমি এৰি থৈ গুচি যাম। খঙালটোৱে গোৰগোৰাই উঠা দেখি মোৰ কাষতে থকা টিপটিপিটোৱে ভয়ে ভয়ে মোলৈ চাই সুধিলে, বৈৰাগী মামা, সঁচাই সিহঁতক এৰি থৈ যাবা নেকি? যামতো। হলৌটোৱে উত্তৰ দিলে। এই জধলা হলেও মই তোক সুধিছো নেকি? টিপটিপিটো জাপ মাৰি উঠিল। এই তই মোক সদায় জধলা জধলা কৈ নাথাকিবি। মূৰৰ পাখি এডালো নাইকিয়া কৰিম। এনেতে দূৰত এজাক পক্ষী উৰি অহা দেখি আমি সকলোৱে সেইফালে চালোঁ। সৌৱা, সিহঁত বোধহয় ঘূৰি আহিল, মই দূৰলৈ চাই ক'লোঁ। অলপ পাছতেই আগে আগে এঠেঙীয়াটো আৰু পিছে পিছে ধনেশটো আৰু কেইটামান পক্ষী উৰি আহি আমাৰ ওচৰ পালেহি। তেতুনটোৱে আহি পাই এটা ঠেঙেৰেই জঁপিয়াই জঁপিয়াই ধনেশ ৰাজ্যৰ অভিযান বৰ্ণনা কৰাত লাগি গ'ল। সি যেন যুদ্ধ জয় কৰিহে আহিছে। জেংৰাইমুখ এৰি গড়মূৰ কমলাবাৰী হৈ আমি তুনি নদীৰ ওপৰে ওপৰে উৰি আউনীআটীৰ পশ্চিমৰ জলাহ ভূমিৰ মাজত সূৰ্য ডুব যোৱা চাই খন্তেক জিৰণি ল'লোঁ। তাৰপৰা আহঁতৰ গুৰিৰ ফাললৈ গৈ আমাৰ মাজুলী পৰিভ্ৰমণ শেষ কৰিলোঁ। এতিয়া মাজুলীৰ পথাৰ বিভিন্ন শীতকালীন খেতিৰে ভৰি পৰিছে। ঘৰলৈ ঘূৰি যোৱা কৃষক দলক বিদায় জনাই আমাৰ মুষ্টিমেয় যাযাবৰী পক্ষীদল লগত লৈ আমি ঘন অৰণ্যেৰে কাজিৰঙা অভিমুখে উৰা মাৰিলোঁ। উপন্যাস পাঠ অনুষ্ঠানত ইমান পৰে মাণিক বৰা ৰচিত উপন্যাস বৈৰাগী বিহংগৰ পাঠৰ ৯ম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে অৱনী বৰাই। চৰাইৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে তন্ময়ী বৰা, বি পাল্কী, ধ্ৰুৱদীপ হাজৰিকা, অৰুণাভ হাজৰিকা, আকিব মজিদ, প্ৰিয়াংশী পৰাশৰ, সাক্ষী প্ৰিয়ম্বদা আৰু হৰ্ষিতা শৰ্মাই। উপন্যাস পাঠ অনুষ্ঠানটি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে। বৈৰাগী বিহংগ উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।